নমস্কাৰ। আজি অন্য এটা ভিডিঅ' লৈ আপোনালোকক দেখাম। আজি ভিডিঅ'টো হৈছে আপোনাৰ এনেকুৱা, এইখিনি কচু আৰু এইখিনি ঢেকীয়া আৰু এইখিনি খুতুৰা শাক। আপোনালোকে চিনি পায়, এইখিনি খুতুৰা শাক আৰু এইখিনি দোন শাক। চাওক কি ধুনীয়া খাদ্য। আজি ৰাতিপুৱা লৈ আহিছোঁ। এয়া চাওক, এইখিনি ইয়াত দোন শাকখিনি ইয়াতে পানী অকণমান দিয়া আছে, তেতিয়া জিন্দা থাকিব। গুৰি পৰ্যন্ত উঘালি আনিছোঁ, পানীত থৈ দিলে ধুনীয়া হৈ থাকিব। এইখিনি খুতুৰা শাক, এইখিনি ঢেকীয়া, এইখিনি কচু, তাৰপিছতে এইটো নৰসিংহ। দুটা নে তিনিটা পুলি লৈ আহিছোঁ। এইটো ঘৰত ৰুবলৈ কাৰণে উঘালি লৈ আহিছোঁ মাটিসহ। এইখিনি চাওক, মই যিমানটো ভিডিঅ' দেখাওঁ আপোনালোকে গম পাই থাকে মোৰ খাদ্যবিলাক কি কেনেকুৱা খাদ্য মোৰ খোৱা যায়। এতিয়া কিমান ধুনীয়া ধুনীয়া খাদ্য দেখিছে। মই বজাৰৰ শাক চব্জি নিকিনোৱে, ইমান প্ৰায়ভাগ নিকিনোৱে, মই এনেকৈয়ে খাওঁ। কিমান ভিটামিনৰ বস্তু চাওক। আপোনালোকে এনেকৈ বিচাৰি কৰি খাবচোন। বজাৰৰ সাৰ দিয়া শাক চব্জিবিলাক ইমান কিয় খাব বিচাৰে আপোনালোকে? টকাও যাব, দেহাও নষ্ট হ'ব। অকণমান কষ্ট কৰি বনৰীয়া শাক ছিঙি আনিলে অলপ শক্তিও পাব, দেহাও সুস্থ থাকিব, টকা পইচাও বাচিব। আজিকালি শাক চব্জি খাই খাই কিমান মানুহৰ ডাঙৰ ডাঙৰ বেমাৰ। গতিকে আপোনালোকেও মোৰ দৰে এনেকৈ সদায় বুলি নহয়, যেতিয়া সময় পায় এনেকৈ বিচাৰি কৰি খাব। সৰু ল'ৰা ছোৱালীবিলাককো খুৱাব ভাল ভাল খাদ্য। আজিলৈ ভিডিঅ'টো ইমানেই। নমস্কাৰ।